মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জ্যোতিষীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। শুনি হয়তো আপুনিও আচৰিত হ'ব। তেজপুৰৰ জনপ্ৰিয় জ্যোতিষী দিব্যজ্যোতি শইকীয়াই গণনা কৰি কয় যে আগন্তুক 4 মাৰ্চৰ পৰা 14 মাৰ্চলৈ তেওঁৰ অতি অশুভ দশা চলিছে। ৰাশি চক্ৰৰ গণনা মতে অষ্টমত ৰবি, ৰাহু আৰু মংগল গ্ৰহই সৰ্বনাশ কৰাত তেওঁৰ জীৱনলৈ আহিছে অশুভ সংকেত। জ্যোতিষী শইকীয়াই এই সময়ছোৱাত দুৰ্ঘটনা, অজ্ঞাত শত্ৰুৰ দ্বাৰা তেওঁ আহত হোৱাৰ যোগ থকা বুলিও উল্লেখ কৰে। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ জীৱনলৈ অহা অশুভ সংকেত নাশ কৰিবলৈ জ্যোতিষীগৰাকীয়ে উক্ত সময়ছোৱাত মহামৃত্যুঞ্জয় পূজা, মন্ত্ৰ জপ কৰাৰ লগতে হনুমান চালিচা পাঠ কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখ্য যে দিব্যজ্যোতি শইকীয়াই পূৰ্বে জুবিন গাৰ্গৰ সম্পৰ্কে কৰা ভৱিষ্যৎবাণীৰ মিলি এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নমস্কাৰ। আগন্তুক দিনৰ বৰ্ষচক্ৰৰ গণনা মতে অসমৰ সৰ্বকালৰ মুখ্যমন্ত্ৰী, সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময় আৰম্ভ হ'ব। উক্ত অশুভ সময় হৈছে আগন্তুক 4 মাৰ্চৰ পৰা 14 মাৰ্চৰ ভিতৰত। উক্ত সময়ত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময়। কাৰণ এইখিনি সময়ত তেওঁৰ আকস্মিক দুৰ্ঘটনা, ৰক্তক্ষয়, আঘাত পীড়া বা নিৰাপত্তাৰ দেহফালি কোনো অজ্ঞাত ঘাতকৰ লক্ষ্য হ'ব পাৰে। কাৰণ উক্ত সময়ত মাননীয় মুখ্যমন্ত্ৰীদেৱৰ ৰাশি চক্ৰৰ অষ্টমত ৰাহু, ৰবি, মংগল অৱস্থান হৈ বুধ অষ্টমত বক্ৰী হৈ এডোখৰত বৃহস্পতি অৱস্থান কৰাত তেওঁ অশুভ সময় বা অশুভ সংকেত পাব। আৰু এইখিনি সময়ত তেওঁ সাৱধান থকা উচিত। এইখিনি সময়ত তেওঁ মহামৃত্যুঞ্জয় পূজা আৰু প্ৰতিদিন আপোনাৰ মহামৃত্যুঞ্জয় জপ কৰিলে ভাল আৰু উক্ত প্ৰতিক্ৰিয়া কৰক আৰু সাৱধান থাকিব। নমস্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।